নমস্কাৰ সকলোকে LPNMISR ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰ কিতাপখনত থকা পাঠ নম্বৰ 4 যাৰ নাম হৈছে দক্ষিণ আফ্ৰিকা। আজি আমি এই পাঠটোৰ ভিতৰত থকা যিখিনি অনুশীলনী ভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। সেইবাবে চোৱা 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, দক্ষিণ আফ্ৰিকাৰ মাটিকালি কিমান? ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। ক নম্বৰ প্ৰশ্ন, দক্ষিণ আফ্ৰিকাৰ মাটিকালি কিমান? ইয়াৰ উত্তৰটো এইদৰে লিখিবা। দক্ষিণ আফ্ৰিকাৰ মাটিকালি 1.91 লাখ বৰ্গ কিলোমিটাৰ। ইয়াৰ পৰা চাইছে তোমালোকে ক নম্বৰ প্ৰশ্নৰ উত্তৰটো ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন, হাইভেল্ড মালভূমিখনক কোনখন পৰ্বতমালাই আগুৰি আছে? ইয়াৰ উত্তৰটো এইদৰে লিখিবা। হাইভেল্ড মালভূমিখনক ডাকেন্সবাৰ্গ নামৰ পৰ্বতমালাই আগুৰি আছে। ইয়াৰ পৰা চাইছে তোমালোকে খ নম্বৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত গ নম্বৰ, বিগ 5 বুলিলে কি বুজা? ইয়াৰ উত্তৰটো এইদৰে লিখিবা। বিগ 5 বুলিলে সিংহ, বাঘ, হাতী, গড় আৰু মহ দক্ষিণ আফ্ৰিকাৰ প্ৰধান স্তন্যপায়ী প্ৰাণীসমূহ বুজোৱা হয়। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, ভেৰি ইম্পৰ্টেণ্ট এটা কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব পাৰে। সেইবাবে তোমালোকে এই প্ৰশ্নটো অলপ ভালদৰে চাই ল'বা। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন, জোহানেছবাৰ্গক কিয় সোণৰ নগৰ বুলি জনা যায়? ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। জোহানেছবাৰ্গ দক্ষিণ আফ্ৰিকাৰ সৰ্ববৃহৎ নগৰ। সোণৰ খনিক কেন্দ্ৰ কৰি গঢ়ি উঠা এইখন নগৰৰ আৰম্ভণি হৈছিল 1886 খ্ৰীষ্টাব্দত। এই নগৰখনক সেয়েহে সোণৰ নগৰ বুলি জনা যায়। ইয়াৰ পৰা চাইছে তোমালোকে 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন, দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা, প্ৰয়োজনত ফটো সংলগ্ন কৰিবা। ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশ বৈচিত্ৰ্যপূৰ্ণ। দেশখনৰ মাজভাগত আছে হাইভেল্ড নামৰ এক মালভূমি অঞ্চল। এই অঞ্চলৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা 1200 পৰা 1800 মিটাৰৰ ভিতৰত। লগতে লিখিবা, এই মালভূমিক ঘেৰি আছে ডাকেন্সবাৰ্গ নামৰ পৰ্বতমালাই। দেশখনৰ দক্ষিণ পশ্চিম অংশত গ্ৰেট কাৰু আৰু লিটল কাৰু নামেৰে 2টা মৰুপায় অঞ্চল আছে। দক্ষিণ আফ্ৰিকাৰ প্ৰধান নদীখনৰ নাম হৈছে অৰেঞ্জ। ইয়াৰ দৈৰ্ঘ্য প্ৰায় 2200 কিলোমিটাৰ। দক্ষিণ আফ্ৰিকাৰ জলবায়ু প্ৰধানকৈ উপক্ৰান্তীয় নাতিশীতোষ্ণ। দেশখনত বাৰ্ষিক গড় বৃষ্টিপাতৰ পৰিমাণ প্ৰায় 50 চেণ্টিমিটাৰ। দেশখনত প্ৰায় 850টা প্ৰজাতিৰ চৰাই পোৱা যায়। আৰু লগতে লিখিবা, বিগ 5 বুলি কোৱা সিংহ, বাঘ, হাতী, গড় আৰু মহ দক্ষিণ আফ্ৰিকাৰ প্ৰধান স্তন্যপায়ী প্ৰাণী। ইয়াৰ উপৰি চিতা, জিৰাফ, জেব্ৰা, এণ্টিলোপ আৰু বনৰীয়া কুকুৰো দেশখনত পোৱা যায়। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখি ল'বা। উত্তৰটো অলপ দীঘলীয়া হ'ব পাৰে, কিন্তু তোমালোকে চাই লিখি ল'বা। ইয়াৰ পাছত অনুশীলনী 2 দিয়া 1 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য বিৰোধী আন্দোলনক কোনে নেতৃত্ব দিছিল? ইয়াৰ উত্তৰটো লিখিবা। দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য বিৰোধী আন্দোলনক কোনে নেতৃত্ব দিছিল? ইয়াৰ উত্তৰটো লিখিবা। দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য বিৰোধী আন্দোলনক নেলছন মেণ্ডেলাই নেতৃত্ব দিছিল। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইবাবে এই প্ৰশ্নটো অলপ ভালদৰে চাই ল'বা। ইয়াৰ পাছত খ নম্বৰ, ওলন্দাজসকলে কেতিয়া কেপটাউন চহৰত বসতি স্থাপন কৰিছিল? ইয়াৰ উত্তৰটো লিখিবা। ওলন্দাজসকলে 1652 খ্ৰীষ্টাব্দত কেপটাউন চহৰত বসতি স্থাপন কৰিছিল। তোমালোকে চনটো মনত ৰাখিবা। ইয়াৰ পাছত গ নম্বৰ প্ৰশ্ন, আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ কি? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, ভেৰি ইম্পৰ্টেণ্ট এটা কুৱেশ্যন, পৰীক্ষাত আহিব পাৰে। সেইবাবে তোমালোকে ইয়াৰ উত্তৰটো এইদৰে লিখিবা। আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ হৈছে দক্ষিণ আফ্ৰিকাৰ কৃষ্ণাংগসকলৰ এক ৰাজনৈতিক দল। ইয়াৰ অন্যতম নেতা আছিল নেলছন মেণ্ডেলা। কৃষ্ণাংগ মানে হৈছে যিবোৰ মানুহৰ ব্লেক অৰ্থাৎ ছালৰ ৰংটো ক'লা। যিবোৰ মানুহৰ ছালৰ ৰংটো ক'লা সিহঁতক কোৱা হৈছে দক্ষিণ আফ্ৰিকাৰ কৃষ্ণাংগসকল। আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ হৈছে দক্ষিণ আফ্ৰিকাৰ কৃষ্ণাংগসকলৰ এক ৰাজনৈতিক দল। ইয়াৰ অন্যতম নেতা আছিল নেলছন মেণ্ডেলা। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন,
দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য বিৰোধী আন্দোলন কিয় গঢ়ি উঠিছিল? ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। দক্ষিণ আফ্ৰিকাত শ্বেতাংগ শাসকসকলে কৃষ্ণাংগ লোকসকলৰ ওপৰত বহু অন্যায় আৰু বৈষম্য কৰিছিল। শ্বেতাংগ সকল হৈছেগৈ যিবোৰৰ ছালৰ ৰং বগা আৰু কৃষ্ণাংগ সকল হৈছেগৈ যিবোৰৰ ছালৰ ৰং কোলা। অৰ্থাৎ বগা ছালৰ মানুহখিনিয়ে কোলা ছালৰ যোনবোৰ মানুহ আছে সেইবোৰৰ ওপৰত বহুত কি কৰিছিল? অন্যায় আৰু অত্যাচাৰ কৰিছিল সাউথ আফ্ৰিকাত, অৰ্থাৎ দক্ষিণ আফ্ৰিকাত। তেওঁলোকক সমান অধিকাৰ দিয়া নহল। শিক্ষা, চাকৰি, বাসস্থান আৰু ভোটাধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল। 5 আইনৰ জৰিয়তে কৃষ্ণাংগসকলক নিয়ন্ত্ৰণ কৰা হৈছিল। এই অন্যায়ৰ বিৰুদ্ধে সমান অধিকাৰ আৰু স্বাধীনতাৰ বাবে বৰ্ণ বৈষম্য বিৰোধী আন্দোলন গঢ় লৈ উঠিছিল। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন, নেলছন মেণ্ডেলাৰ বিষয়ে এটি চমু টোকা লিখা। ইয়াৰ বাবে মই তোমালোকক 2টা উত্তৰ লিখাই দিম। তোমালোকৰ যোনটো উত্তৰ ভাল লাগে সেইমতে তোমালোকে উত্তৰটো লিখিবা। উত্তৰ, 1918 চনত জন্মগ্ৰহণ কৰা নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ এগৰাকী বৰ্ণ বৈষম্য বিৰোধী অন্যতম নেতা আছিল। 1994 চনৰ পৰা 1999 চনলৈ তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। দক্ষিণ আফ্ৰিকাৰ তেওঁই প্ৰথমজন নিৰ্বাচিত কৃষ্ণাংগ ৰাষ্ট্ৰপ্ৰধান আছিল। 1991 চনৰ পৰা 1997 চনলৈ তেওঁ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ দলৰ মুৰব্বী আছিল। কৃষ্ণাংগসকলৰ সামাজিক আৰু ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰিবলৈ এই দলটো গঠন কৰা হৈছিল। নেলছন মেণ্ডেলাৰ শাসনকালত দক্ষিণ আফ্ৰিকাৰ পৰা বৰ্ণ বৈষম্য নীতিৰ অন্ত পৰে। জীৱনৰ 27টা বছৰ কাৰাগাৰত অমানৱীয় নিৰ্যাতনৰ বলি হৈও তেওঁ কৃষ্ণাংগসকলক আঁতৰাই ৰখা নাছিল। দেশ বিদেশৰ বহু সন্মানৰ লগত তেওঁ শান্তিৰ নোবেল বঁটা লাভ কৰিছিল। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো লিখিবা। নহলে তোমালোকে ইয়াৰ উত্তৰটো নাইবা বেলেগ ধৰণৰ লিখিব পাৰিবা। ইয়াৰ উত্তৰটো নহলে তোমালোকে এনেধৰণে লিখিবা, নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ এজন মহান নেতা আৰু বৰ্ণ বৈষম্য বিৰোধী আন্দোলনৰ অন্যতম প্ৰধান নেতা আছিল। শ্বেতাংগ শাসকসকলে কৃষ্ণাংগ লোকসকলৰ ওপৰত কৰা অন্যায়, অত্যাচাৰ আৰু বৈষম্যৰ বিৰুদ্ধে তেওঁ সাহসেৰে সংগ্ৰাম কৰিছিল। তেওঁ সকলো মানুহে সমান অধিকাৰ পোৱা উচিত বুলি বিশ্বাস কৰিছিল। এই আন্দোলনত অংশ লোৱাৰ বাবে তেওঁ বহু বছৰ জেলত থাকিবলগীয়া হৈছিল। কিন্তু তেওঁ কেতিয়াও নিজৰ লক্ষ্য এৰি দিয়া নাছিল। 1994 চনত তেওঁ দক্ষিণ আফ্ৰিকাৰ প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি হয়। তেওঁ শান্তি, সমতা আৰু স্বাধীনতাৰ প্ৰতীক হিচাপে আজিও সকলোৰে মনত চিৰস্মৰণীয় হৈ আছে। তোমালোকে এইটো উত্তৰ লিখিব পাৰা। নেলছন মেণ্ডেলাৰ বিষয়ে তোমালোকে প্ৰথম যোনটো উত্তৰ আছে সেইটোকে লিখিবা। এইটো উত্তৰ ইমান ভাল হোৱা নাই, এইটো লিখাৰ দৰকাৰ নাই। ইয়াৰ পাছত তোমালোকৰ কিতাপখনৰ লাষ্টত কেইটামান পাঠৰ ভিতৰত প্ৰশ্ন দি আছে, সেই প্ৰশ্নখিনিও আমি সমাধান কৰিবলৈ চেষ্টা কৰোঁ আহা। 1 নম্বৰ প্ৰশ্ন, দক্ষিণ আফ্ৰিকাৰ নগৰবোৰৰ বিকাশত ইয়াৰ অৰ্থনৈতিক অৱস্থাৰ ভূমিকা কিমান? ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। উত্তৰ, দক্ষিণ আফ্ৰিকাৰ অৰ্থনৈতিক অৱস্থাই নগৰবোৰৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। দেশখন কৃষি, খনিজ সম্পদ, উদ্যোগ আৰু ব্যৱসায় বাণিজ্যত আগবঢ়া। সোণ, হীৰা, লোহা, কয়লা আদি খনিজ সম্পদে দেশখন সমৃদ্ধ কৰিছে। উদ্যোগ, কাৰখানা, যন্ত্ৰপাতি, নিৰ্মাণ আৰু বাণিজ্যৰ বিকাশে বহু লোকৰ বাবে চাকৰিৰ সুযোগ সৃষ্টি কৰিছে। ফলত বহু মানুহ নগৰলৈ আহি বসবাস কৰিবলৈ আৰম্ভ কৰে। উন্নত যাতায়াত আৰু অন্যান্য সুবিধাৰ বাবে নগৰবোৰ অধিক বিকশিত হৈছে। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো লিখিব পাৰিবা। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন, আমাৰ সমাজত বিভিন্ন ধৰণৰ বৈষম্য দেখা দিলে তাক দূৰ কৰিবলৈ তোমালোকে কি কৰিবা? ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। উত্তৰ, আমাৰ সমাজত বিভিন্ন ধৰণৰ বৈষম্য দেখা দিলে তাক দূৰ কৰিবলৈ আমি সকলোৱে সমান দৃষ্টিৰে চাব লাগিব। জাতি, ধৰ্ম, বৰ্ণ, ধন সম্পত্তি বা লিংগৰ ভিত্তিত কোনো লোকক তুচ্ছ জ্ঞান কৰা উচিত নহয়। সকলোৱে মিলিজুলি থাকিব লাগে আৰু একে অধিকাৰ দিব লাগে। অন্যায় দেখিলে তাৰ বিৰুদ্ধে মাত মাতিব লাগে।
শিক্ষা সচেতনতা আৰু পাৰস্পৰিক সন্মানৰ জৰিয়তে সমাজৰ বৈষম্য দূৰ কৰিব লাগে। পূৰ্ণ এটা প্ৰশ্ন, এই প্ৰশ্নটো অলপ ভালদৰে চাই ল'বাচোন তোমালোকে এবাৰ। ইয়াৰ পাছত তোমালোকৰ পেজ নাম্বাৰ 37ত পাঠৰ ভিতৰত এটা প্ৰশ্ন দিয়া আছিল, ভাৰতৰ বন্দৰ নগৰবোৰৰ বিশেষত্ব কি? ইয়াৰ উত্তৰটো যদি তোমালোকে লিখিব বিচৰা তেতিয়াহ'লে তোমালোকে এইদৰে লিখিবা, ভাৰতৰ বন্দৰ নগৰবোৰৰ বিশেষত্ব হ'ল এই নগৰবোৰ সাগৰ বা সমুদ্ৰৰ কাষত অৱস্থিত। ইয়াত জাহাজৰ জৰিয়তে সামগ্ৰী আমদানি ৰপ্তানি কৰা হয়। বাণিজ্য, উদ্যোগ আৰু যাতায়াতৰ সুবিধা অধিক থকাৰ বাবে এই নগৰবোৰ দ্ৰুত বিকশিত হয়। বোম্বাই, কলকাতা আৰু চেন্নাই ভাৰতৰ উল্লেখযোগ্য বন্দৰ নগৰ। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো লিখিবা। ইয়াৰ পাছত তোমালোকৰ পেজ নাম্বাৰ 39ত এটা প্ৰশ্ন দিয়া আছিল, দক্ষিণ আফ্ৰিকাৰ খিলঞ্জীয়া অধিবাসীসকলৰ জীৱন ধাৰণ প্ৰণালী কেনেধৰণৰ আছিল লিখা। যদি তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ লিখিব বিচৰা তেতিয়াহ'লে তোমালোকে এনেধৰণে লিখিবা, দক্ষিণ আফ্ৰিকাৰ খিলঞ্জীয়া অধিবাসীসকলৰ জীৱন ধাৰণ প্ৰণালী সহজ আৰু প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল আছিল। তেওঁলোকে কৃষিকাৰ্য, পশুপালন, চিকাৰ আৰু মাছ ধৰি জীৱিকা চলাইছিল। বহু লোক গৰু, ছাগলী আদি পালন কৰিছিল। কিছুমানে বনজ সম্পদ সংগ্ৰহ কৰি জীৱন ধাৰণ কৰিছিল। তেওঁলোকৰ বাসস্থান সাধাৰণ আৰু পৰম্পৰাগত ধৰণৰ আছিল। সমাজত মিলিজুলি বাস কৰা আৰু পৰস্পৰ সহায় কৰা তেওঁলোকৰ বিশেষ বৈশিষ্ট্য আছিল। যদি তোমালোকে উত্তৰটো লিখিব বিচাৰা তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ উত্তৰটো লিখিব পাৰিবা। আৰু এইখিনি আছিলে আমাৰ এই পাঠটোৰ ভিতৰত থকা প্ৰশ্নখিনি। ইতিমধ্যে গোটেইখিনি সমাধান কৰি দিয়া হৈছে। আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।